গাইজ ওয়েলকাম বেক মাইনাৰ ভিডিঅ' তো আজি আপোনালোকক মই এটা আহুজাৰ এম্প্লিফায়াৰ আনবক্সিং কৰি দেখুৱাম যিটো নেকি 50 ৱাটৰ হ'বলৈ গৈ আছে। তো এইটো যদি আপোনালোকে 12 ইঞ্চি 100 ৱাটৰ স্পিকাৰ ইউজ কৰিব বিচাৰে তেনেহ'লে এই এম্প্লিফায়াৰটো ইউজ কৰিব পাৰে আৰু 50 ৱাটৰ হৰণ ইউজ কৰিব পাৰে। তো আপোনালোকে আনবক্সিংটো লাষ্টলৈকে চাই থাকক, প্ৰাইচটো গম পাব লাষ্টৰ ভিডিঅ'ত কৈ দিম। আৰু যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে মোক কণ্টেক্ট কৰিব, ডিলাৰৰ চেম প্ৰাইজত পাই যাব। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ৰাখক আৰু শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰি জনাব ক'ৰ পৰা চাই আছে। আমি এতিয়া আনবক্সিং আৰম্ভ কৰিছোঁ। এইটো এম্প্লিফায়াৰটো মোৰে এজন লগৰ সি কিনিছিল, তো মই তাক কিনি দিছিলোঁ কম প্ৰাইজত, একদম ডিছকাউণ্ট দিছে। আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকক, অৰিজিনেল প্ৰাইচটো গম পাই যাব। আৰু মোৰ নাম্বাৰ দিয়া থাকিব, কণ্টেক্ট নাম্বাৰ, যদি আপোনালোকে বিচাৰে কিনিব পাৰে মোক কণ্টেক্ট কৰি। আৰু যদি চিন পায় ডিলাৰত আহিব পাৰে, আপোনালোকে ডিলাৰত আহিলে ডিছকাউণ্ট পাই যাব। আৰু ইয়াত বাৰকোড দিয়া থাকিব, আপোনালোকে স্কেন কৰি চাব পাৰে। আহুজাৰ অৰিজিনেল ৱেবছাইটত গুচি যাব, তো গম পাই যাব আপোনালোকে। 50 ৱাটৰ হয় এম্প্লিফায়াৰটো, USB চব আছে, পেন ড্ৰাইভ মানে, আৰু অক্স আছে। আৰু এইটো 4 ohms 16 ohms আৰু 8 ohmsত ৰান কৰে। হৰ্ণৰ কাৰণেও দিয়া আছে ইয়াত অপশ্যন, তো আপোনালোকে হৰ্ণো ইউজ কৰিব পাৰে। অলপ পিছত আমি সাউণ্ড টেষ্ট কৰি শুনাম আপোনালোকক, তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকক। আৰু যদি চেনেলটো আপোনালোকে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ৰাখিব। এইটো হৈছে বেছ, এইটো হৈছে ট্ৰেভেল, এইটো মাইক 1, মাইক 2, মাইক 3, আৰু এইটো হৈছে অক্স। পাৱাৰ অন অফৰ এইটো হেৰি, আৰু এইটো পেন ড্ৰাইভৰ আপোনালোকে দেখা পাই আছে, আৰু মডেলটো ওপৰত লিখাই আছে। আৰু আহুজাৰ সৰু এম্প্লিফায়াৰবিলাকৰ প্ৰাইচটো অলপ বেছি হয় ডাঙৰ এম্প্লিফায়াৰতকৈ, তো আপোনালোকে জানে, ছিংগেল চেনেলৰ এম্প্লিফায়াৰ হয় এইবিলাক। এইটো হৈছে আপোনাৰ স্কেন কৰিব পাৰে আপোনালোকে স্ক্ৰীনশ্বট লৈ। আৰু ইয়াৰ এপ্ৰক্স প্ৰাইচ 8,000 পৰা 9,000 ভিতৰত পাই যাব, কম বেছি 1,000 ল'ব। আপোনালোকে আহুজাৰ যিকোনো এম্প্লিফায়াৰ কিনিব বিচাৰে যদি কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিব, মই ডিছক্ৰিপশ্যনত দিয়া থাকিব, পাই যাব আপোনালোকে। Looking for